একো বিদ্ৰোহ হোৱা নাই। আপোনালোকে বিদ্ৰোহ বুলি অসন্তুষ্টি বুলি কওক, বিদ্ৰোহ হ'ব নোৱাৰে। দল শৃংখলাবদ্ধ আৰু তেনেকুৱা যদি ক'ৰবাত হয়ো সেইখিনি আমি যি ব্যৱস্থা ল'ব লাগে অনুশাসনমূলক ব্যৱস্থা আমি ল'ম। সেইদিনাও কৈছোঁ যে দলৰ টিকেটৰ বিষয়টো এটা সুকীয়া বিষয়। কোন সমষ্টিত কাৰ জিকাৰ সম্ভাৱনা আছে, সম্ভাৱনীয়তাৰ ওপৰতে এখন ভাগ বতৰা কথা বতৰাবোৰ হ'ব। দলীয় কৰ্মীসকলৰ মাজুলীৰ, কাৰণ ইয়াত এটা অসম গণ পৰিষদ দলৰ শক্তিশালী ভেটি আছিল। দুবাৰকৈ ইয়াত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জিকিছিল। কৰ্মীসকলৰ আৱেগ আছে আৰু যোৱা বিধানসভা নিৰ্বাচনত বা লোকসভা নিৰ্বাচনত তেওঁলোকে হিয়া উজাৰি কাম কৰিছিল। গতিকে সেই সন্মান, সেই মৰমখিনি মিত্ৰ দলৰ পৰা তেওঁলোকে আশা কৰে, বিশেষকৈ বিধায়কজনৰ পৰা। কেতবোৰ কথা আমাৰ আগত উত্থাপন কৰিছে তেওঁলোকে, আমি সেইখিনি পাতিম আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বকো অৱগত কৰিম। আৰু ইয়াৰ আগেও মই 11 তাৰিখে যোৰহাটত বহিছোঁ, কথা বতৰা পাতিছোঁ। তেখেতসকলৰ জেনুইন কেতবোৰ গ্ৰিভেঞ্চ আছে, মই নিজেও উপলব্ধি কৰিছোঁ আৰু মই কৈছিলোঁ যে মই নিজে যাম। আজি আহিলোঁ, কথা বতৰা পাতিলোঁ, দলৰ নতুন পুৰণি বহু কৰ্মীক লগ পালোঁ আৰু তেওঁলোকে মনৰ কথাখিনি খোলা খুলিকৈ আমাক কৈছে আৰু আমিও তেওঁলোকক আমাৰ ক'বলগীয়াখিনি আমি কৈছোঁ। স্থানীয় বিধায়কৰ প্ৰতি খুব আছে তেওঁলোকৰ, আচলতে ইয়াৰ আগত প্ৰকাশ কৰিছিলে তেওঁলোকে, ইয়াৰ যিবোৰ কৰ্মী আছে। এইটো আপোনালোকে এইটো সদায় পায়ে থাকে, আপোনালোকে বেছি ভালকৈ ক'ব নাই। এইখিনি কথা বতৰা ডেফিনেটলি পাতিম। মই বিধায়কগৰাকীকো লগ পাম, বিধায়কগৰাকীকো এই কথাখিনি ক'ম দেই। আমাৰ মাননীয় সভাপতিগৰাকীয়ে আমাক এটাই আহ্বান কৰিছে যে আমাৰ দলটো শক্তিশালী কৰিব লাগে আৰু বিভিন্ন স্তৰত থকা আমাৰ কৰ্মকৰ্তাসকলক আগবঢ়াই নিব লাগে আৰু আমি দলৰ স্থিতিটো আগতকৈ উন্নত কৰিব লাগে। আমি আশা কৰিছোঁ মাননীয় সভাপতিগৰাকীয়ে আমাক যিটো আশ্বাস দিছে যে আমি যদি দলটো সঁচাই আমি যদি 2026ত যদি শক্তিশালী ৰূপত আমি প্ৰতিপন্ন কৰোঁ, নিশ্চয় তেখেতে আমাক এই আস্থাত ল'ব। সেইকাৰণে আমি আজি তাৰিখৰ পৰা, আমি যোৱা 11 তাৰিখৰ পৰা আমি যেনেধৰণৰ এটা মাজুলীত আমি জ্যেষ্ঠসকলৰ ওচৰত যোৱা মত বিনিময় আৰু জ্যেষ্ঠসকলৰ ওচৰত আশীষ যিটো লোৱাৰ অনুষ্ঠান, আমি এইটো কণ্টিনিউ আমি কৰাৰ ব্যৱস্থা কৰিম আৰু আগন্তুক 26ত যাতে আমি সদায় আমি একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা একদম নিম্ন পৰ্যায়ৰ পৰা আমি যাতে আমাৰ দলৰ কৰ্মীসকলক যাতে আমি সক্ৰিয় কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। আজি কি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে? আমি আজি সিদ্ধান্ত তেনেকৈ গ্ৰহণ কৰা নাই। আমাৰ মাননীয় সভাপতিগৰাকীয়ে আমাক এটাই আহ্বান জনাইছে যে দলটোক শক্তিশালী কৰা আৰু দলটোক শক্তিশালী কৰিলে নিশ্চয় আমি জিকাৰ যিটো বাতাবৰণ আহিব, আমি তেতিয়া আপোনালোকৰ লগত কথা পাতিম বুলি কৈছে। মাজুলীৰ পৰা আচলতে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰদান কৰাৰ এক হুংকাৰ দিছিল আৰু এই মিত্ৰতা ভংগৰ এক ইংগিত আপোনালোকে ইতিমধ্যে ঘোষণা কৰিছিল। সেই স্থিতি বৰ্তমান কি অৱস্থাত আছে? সেই স্থিতিটো আমি এতিয়াও আমাৰ যিটো স্থানীয় যিটো বিধায়ক, এই বিধায়কজনৰ ওচৰত আমাৰ এই স্থিতি একেই আছে। হয়, আৰু 26ত আপোনালোকে প্ৰাৰ্থী নিজাববীয়াকৈ প্ৰক্ষেপ কৰিব, এইটো আমি দাবী জনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ক। গতিকে তেখেতেও আমাক আস্থাত লৈছে বুলি আমি অনুমান পাইছোঁ। এই সংঘাতৰ মূল কাৰণ কি? এই সংঘাতৰ মূল কাৰণ আচলতে আমাক যোৱাটো যিটো 2016 চনৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত আচলতে আমি মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাজুলীৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাত আমি উল্লাসিত হৈছিলোঁ আৰু সেইমতে আমি বহু চেষ্টা কৰি পেলাই সৰ্বাধিক ভোটত আমি জয়লাভ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। তাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ জিকাইছিলোঁ, কিন্তু মাননীয় মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় সমিতিলৈ লৈ যোৱাৰ কাৰণে তেওঁৰ উত্তৰসূৰী হিচাপে ভুৱন গাম ডাঙৰীয়াক ইয়াত উপ নিৰ্বাচনত টিকট প্ৰদান কৰিলে। তেখেতক টিকট প্ৰদান কৰাৰ পাছতো আমি মিত্ৰতাৰ যিটো জৰী, এই জৰীডালৰ মতেই আমি বহু কষ্ট কৰি পেলাই তেখেত জিকাইছিলোঁ। হয়, এতিয়া যে যিটো মানে আপোনালোকৰ যি মিত্ৰতাত ফাট মেলিছে, এইটো কাৰণটো থাকি গ'ল। ইয়াৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নে নাই? না, আমি এইটো এতিয়া ক'ব নোৱাৰিম, কাৰণ আমাৰ এই যিটো বিদ্ৰোহ, এই বিদ্ৰোহটো আমাৰ সদায় থাকিব। বিজেপিৰ লগত কোনো ধৰণৰ মাজুলী এতিয়ালৈকে কোনো আমাৰ নাই বুলি আমি ভাবি লৈছোঁ। অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ ওপৰত আমাৰ কোনো বিদ্ৰোহ নাই, কিন্তু ইয়াত আমাৰ বিদ্ৰোহ এটাই যে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আৰু গণশক্তিৰ মিত্ৰতাৰ ক্ষেত্ৰত যিটো আমাৰ ইয়াত মানে সমস্যা, এই সমস্যাৰ ওপৰতে আমি বিদ্ৰোহ ঘোষণা কৰিছিলোঁ আৰু এই বিদ্ৰোহটো আমাৰ এতিয়াও আছে আৰু সদায় থাকিব। আৰু আমি এইটো আজি দৃঢ়মত প্ৰকাশ কৰিছোঁ যে আমাৰ মাননীয় সভাপতিগৰাকীয়ে আমাক দল শক্তিশালী ৰূপত
প্ৰতিষ্ঠা কৰিবলৈ কৈছে আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিম আৰু অহা 26টো আমি কেতিয়াও আমি এইটো ডিনাই নকৰোঁ এইটো আমাৰ লক্ষ্য থাকিবই মাজুলীৰ পৰা আপোনালোকে নিজাববীয়াকৈ খেলাৰ এইটো আমি আমাৰ মাননীয় সভাপতিগৰাকীয়ে কৈছে যেতিয়া যে দল শক্তিশালী কৰিবলৈ আমি এইটো শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিম আৰু 26ত আমি মানে নিৰ্বাচন খেলিম বুলি আমি এতিয়াও দৃঢ়মত প্ৰকাশ কৰি আছোঁ একেধৰণে বাহাল থাকিব আপোনালোকৰ যি বিদ্ৰোহ এই বিদ্ৰোহটো আমাৰ থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত